গুৱাহাটী খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ আজি 21 জানুৱাৰী 2018 তাৰিখে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বাৰা লুইতপৰীয়া হিন্দু সমাৱেশ নামৰ এক বৃহৎ কাৰ্যসূচী পালন কৰে। তাত উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘ চালক মোহন ভাগৱত। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু ৰাজনৈতিক নেতাৰ লগতে জনজাতীয় ৰজাসকল, সত্ৰাধিকাৰসকল আৰু বহুতো ধৰ্মগুৰু মঞ্চত উপৱিষ্ট থকা দেখা যায়। বিভিন্ন প্ৰান্তৰ পৰা অহা 80,000 স্বয়ংসেৱক কাৰ্যকৰ্তাৰ লগতে হাজাৰ হাজাৰ RSS অনুগামী এই কাৰ্যসূচীত উপস্থিত থাকে। সংঘৰ ধ্বজা উত্তোলন আৰু প্ৰাৰ্থনাৰ আৰম্ভণি হোৱা এই কাৰ্যক্ৰমত প্ৰাস্তাৱিক ভাষণ আগবঢ়াই উত্তৰ অসম প্ৰান্তৰ সংঘ চালক উমেশ চক্ৰৱৰ্তী, শলাগৰ শৰাই আগবঢ়াই আয়োজক সমিতিৰ সভাপতিয়ে। কাৰ্যক্ৰমত থকা লুইতপৰীয়া হিন্দু শীৰ্ষক সামূহিক গীতত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ ৰজনজনাই উঠে। মুখ্য ভাষণ আগবঢ়াই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংঘ চালক মোহন ভাগৱতে। তেওঁ ভাষণত কাৰ্যকৰ্তাসকলক কাৰ্যত অভিভূত বুলি প্ৰকাশ কৰাৰ লগতে হিন্দু সংস্কৃতি আৰু ভাৰতীয় পৰম্পৰাৰ ওপৰত বক্তব্য প্ৰদান কৰে। সমাৱেশৰ উপস্থিত 80,000 স্বয়ংসেৱকক উদ্দেশ্যি দিয়া ভাষণত তেওঁ কয়, ভাৰতৰ প্ৰতিটো কোণতে আজি সংঘৰ সাধনা চলিছে। এই সাধনা ত্ৰিবেণী সাধনা বুলিও তেওঁ উল্লেখ কৰে। অন্ধকাৰত থকা বিশ্ব আলোকিত কৰাৰ বাবে তেওঁ এই সাধনা কৰি যাবলৈ আহ্বান জনায়। কাম কঠিন হ'লেও কামত আগুৱাই যোৱাৰ প্ৰতিশ্ৰুতিবদ্ধ হ'বলৈ তেওঁ কয়, কোটি কোটি জন্মৰ ফলতহে ভাৰতত জন্ম লাভ কৰিছে। কাৰ্যকৰ্তাসকলৰ ভাৰতৰ সত্তাক জনজাগৰণ কৰি যাবলৈ আহ্বান জনায়। শেষত ধ্বজা অৱতৰণৰ দ্বাৰা কাৰ্যক্ৰমৰ সামৰণি মাৰে।